এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ আকাশত আকৌ ভয়ংকৰ ঘটনা। কলা ধোঁৱাই আৱৰি ধৰিলে 194 গৰাকী যাত্ৰীবাহী বিমান এখন। মুম্বাইত অৱতৰণৰ পূৰ্বে মাজ আকাশত এই অঘটনটো সংঘটিত হৈছে। ইণ্ডিগো R1452 বিমানৰ কাৰ্গো আৱৰি ধৰিলে কলা ধোঁৱাই। মাজ আকাশতে ইমাৰ্জেঞ্চি ঘোষণা পাইলটৰ। 43 মিনিটক শ্বাসৰুদ্ধকাৰী অৱস্থাৰ মাজতে জৰুৰীকালীন অৱতৰণ। গুজৰাটৰ ৰাজকোট বিমানবন্দৰত অৱতৰণ বিমানখন। ডুবাইৰ পৰা মুম্বাইলৈ আহি আছিল ইণ্ডিগো এই বিমানখন। এই মুহূৰ্তৰ আনটো বিগ ব্ৰেকিং নিউজ। কক্ৰজ জনতা পাৰ্টিৰ কোনো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। যদি কোনো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে এতিয়াই মুকলি কৰি দিয়ক, অন্যথা আমি পুনৰ পদক্ষেপ ল'বলৈ সাজু হ'ম। আৰক্ষীক 24 ঘণ্টাৰ সময় বান্ধি দিয়ে হুংকাৰ দিলে CGPয়ে। অসমৰ লগতে বিহাৰ, পশ্চিমবংগৰ প্ৰতিবাদকাৰীক শীঘ্ৰেই মুকলি কৰি দিয়ক। আমি মোদী চৰকাৰক বিশ্বাস কৰিছিলোঁ, এই বিশ্বাস অটুট ৰাখক। মোদী চৰকাৰ আমাৰ বিশ্বাস নাভাঙিব। চৰকাৰে নিৰ্দেশ দিয়ক অতি শীঘ্ৰেই যাতে প্ৰতিবাদকাৰীক মুকলি কৰি দিয়ে। কোনো প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো এখন থানাত গোচৰ থাকিব নোৱাৰিব। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰক মোদী চৰকাৰে। কক্ৰজ জনতা পাৰ্টিৰ লগত বিশ্বাসঘাতকতা নকৰিব। যিদৰে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰক। এনেকুৱা নহয় তেনেহ'লে পুনৰ প্ৰতিবাদ হ'ব। প্ৰতিগৰাকী যুৱক যুৱতীলৈ ধৈৰ্য ধৰক। আমি আপোনালোকৰ লগত আছো। কক্ৰজ জনতা পাৰ্টিৰ কোনো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। এই মুহূৰ্তৰ আনটো বিশেষ খবৰ। প্ৰশ্ন কাকত ফাদিলক লৈ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। পেপাৰ লিক ৰোধ কৰিবলৈ চৰকাৰে উত্থাপন কৰিব বিধেয়ক। উত্থাপন হ'ব পাব্লিক এক্সামিনেশ্যন প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এবিটমেণ্ট বিল 2026। পেপাৰ লিকৰ গোচৰ আহিলে ফাষ্ট ট্ৰেক আদালতত গঠন কৰা হ'ব প্ৰস্তাৱ। দৈনিক গোচৰ শুনানি গ্ৰহণ কৰিব ফাষ্ট ট্ৰেক আদালতে। চাৰ্জশ্বিট দাখিল কৰা 3 মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব বিচাৰ। এই বিধেয়ক আইনত পৰিণত হ'লে বিপদ নিশ্চিত পেপাৰ লিক কৰোঁতাৰ। দোষী সাব্যস্ত হ'লে ন্যূনতম 5 বছৰ আৰু সৰ্বাধিক 10 বছৰ কাৰাদণ্ড। সমান্তৰালকৈ দোষীক 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ সিদ্ধান্ত। প্ৰশ্ন কাকত ফাদিল কৰা গেঙৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা। বৰ্তমান আইনত এই শাস্তি 5 পৰা 10 বছৰ কাৰাদণ্ড আৰু 1 কোটি টকা জৰিমনা। নতুন সংশোধিত আইনে এই শাস্তি অধিক কঠোৰ কৰাৰ সম্ভাৱনা আছে। CGPৰ প্ৰতিবাদ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছত এই সিদ্ধান্ত চৰকাৰৰ। প্ৰশ্ন কাকত ফাদিলক লৈ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰে। এই মুহূৰ্তৰ আন এটা বিশেষ খবৰ। ইথানল মিশ্ৰিত পেট্ৰল বিতৰণ কাৰ্যসূচীৰ লগত জড়িত নহয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। নীতিন গাডকাৰীয়ে E20 পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আদালতত ধাৰাস্থ। বম্বে আদালতত তেওঁৰ বিৰুদ্ধে চলি থকা প্ৰচাৰ সন্দৰ্ভত গোচৰ তুলিছে মন্ত্ৰীগৰাকীয়ে। ন্যায়াধীশ অভয় আহুজাই অধিবক্তা সন্দীপ S লাড্ডাই প্ৰতিনিধিত্ব কৰা গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান। মেটা প্লেটফৰ্মছ এক্সো গুল LLC আদিৰ বিৰুদ্ধে দাখিল কৰা হৈছে দেৱানী গোচৰ। তেওঁ উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে একান্তৰভাৱে পৰিচালনা কৰে E20 কাৰ্যসূচী। নীতিন গাডকাৰীৰ পৰিয়াল E20ৰ পৰা লাভান্বিত হৈছে বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা ভিডিঅ' সন্দৰ্ভত স্পষ্টীকৰণ। E20 কাৰ্যসূচীৰ পৰা গাডকাৰীৰ পৰিয়ালৰ কোনো লোক লাভান্বিত হোৱা নাই বুলি উল্লেখ কৰি নীতিন গাডকাৰীৰ অধিবক্তাই শীঘ্ৰেই সামাজিক মাধ্যমত